জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বিগত মই এমাহ মানে আপোনালোকক ভালদৰে কোনো তেনেকুৱা ইনফৰমেশ্যনৰ ভিডিঅ' দিয়া নাছিলোঁ। তাৰ কাৰণটো হৈছে যে তেনেকুৱা সঠিকভাৱে কোনো ইনফৰমেশ্যন মই পোৱা নাছিলোঁ ভাল এটা ভিডিঅ' দিবলৈ। আৰু তাৰ লগতে আপোনালোকে জানে মই যি টি ভিডিঅ' নিদিওঁ, আৰু লগতে মই তেনেকুৱা সময়ো পোৱা নাছিলোঁ। এইকেইদিন বহুতে ডিউটিৰ মাজত ব্যস্ততা আছিল, সেইকাৰণে আপোনালোকক ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাছিলোঁ মই। তো আজি আপোনালোকৰ কাৰণে বহুত এটা ভাল ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে গমেই পাইছে যে অসম পুলিচে নতুনকৈ ভেকেঞ্চি ওলাব বা বৰ্তমান নটিচ আহিলে আপোনালোকে গমেই পাইছে ইতিমধ্যে। তো আপোনালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আৰু ভাল এটা ভিডিঅ' লৈ আহিলোঁ আজিৰ ভিডিঅ'টো। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ভাল খবৰটো কি হয় সেইটো প্ৰথমে আপোনালোকক জনাই দিছোঁ। ভাল খবৰটো এইটোৱে যে জানুৱাৰীৰ 25 তাৰিখ 2024 এটা নটিচ ওলাইছে। নটিচটোত লিখা আছে যে ৰিক্ৰুটমেণ্ট 2024 আপোনালোকৰ 269টা 269টা পোষ্ট ওলাইছে। এইটো কনষ্টেবল 3rd গ্ৰেড বুলি পোষ্টৰ নাম আছে, আৰু তাৰ লগতে এইটো হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ আণ্ডাৰত আছে। আৰু ইয়াত আপোনালোকৰ যোনটো আমাৰ কনষ্টেবল 3rd গ্ৰেড বুলি যোনটো পোষ্ট ওলাইছে তাত 269টা পোষ্ট আছে, আৰু তাৰ চেলাৰী কিমান হ'ব সেইটো আপোনালোকক প্ৰথমে জনাই দিছোঁ। ইয়াৰ যোনটো পে স্কেল আছে সেইটো আপোনালোকৰ 14,000ৰ পৰা 60,500 টকালৈকে হ'ব, আৰু যোনটো আমাৰ গ্ৰেড পে আছে সেইটো 5,600 টকালৈকে হ'ব। তো ইয়াৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বহুতে প্ৰশ্ন কৰিব পাৰে। আপোনালোকক জনাই দিছোঁ যে ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে ইয়াৰ এপ্লাইৰ ডেট থাকিব। 15 তাৰিখটো লাষ্ট ডেট। তো ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যোনটো বয়সৰ সময়সীমা দিয়া হৈছে সেইটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এটা সময় ধৰি দিয়া হৈছে, সেইটো হৈছে 1/1/2024। এই ডেটৰ আগতে আপোনালোকৰ 18 বছৰ হ'ব লাগিব। আৰু বয়সৰ সময়সীমাত আমাৰ যি ST SC যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে 5 বছৰ বঢ়াই দিয়া হৈছে, আৰু যিসকল OBC MOBC আছে তেওঁলোকৰ কাৰণে 3 বছৰ বঢ়াই দিয়া হৈছে। আৰু লগতে ইয়াৰ কোৱালিফিকেশ্যন যোনটো আছে ইয়াত এপ্লাই কৰিবৰ কাৰণে তাত আপোনালোকৰ মিনিমাম মেট্ৰিক পাছ কৰিলে আপোনালোকে ধুনীয়াকৈ তাত এপ্লাই কৰিব পাৰিব। তাত কোনো ধৰণৰ ডিভিজনৰ প্ৰয়োজন নাই। কিন্তু এটা কথা, ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ NCCৰ A চাৰ্টিফিকেট নহ'লে বা আপোনালোকৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট যোনটো আছে আমাৰ হোমগাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট, এইখিনি আপোনালোকৰ লাগিবই, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যে আমাৰ 269টা ভেকেঞ্চি আছে, কোনটো কেটেগৰীত কিমানটা পোষ্ট আছে সেইখিনি আপোনালোকক জনাই দিছোঁ। যিটো আমাৰ আনৰিজাৰ্ভ কেটেগৰী আছে তাত 82টা পোষ্ট আছে টোটেল, আৰু OBC MOBC তেওঁলোকৰ কাৰণে টোটেল পোষ্ট আছে 64টা, আৰু SC তেওঁলোকৰ কাৰণে আছে 17টা, আৰু STP তেওঁলোকৰ কাৰণে 24, আৰু STH তেওঁলোকৰ কাৰণে 77টা পোষ্ট আছে। আপোনালোকে এইটো চাই ল'ব পাৰে লিষ্টটো। আপোনালোকে নিশ্চয় দেখিবই পালে তো ক'ত কিমানটা ভেকেঞ্চি আছে। তো ইয়াত আপোনালোকৰ এতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ড যোনটো আমাৰ আছে, তো তাত আপোনালোকৰ কোনটো কেটেগৰীৰ কাৰণে কিমানখিনি হাইট লাগে চেষ্ট লাগে গোটেইখিনি আপোনালোকক জনাই দিছোঁ। তো জেনেৰেল OBC MOBC আৰু SC তেওঁলোকৰ কাৰণে ল'ৰাৰ যোনটো হাইট আছে সেইটো লাগিব 162.56 চেণ্টিমিটাৰ, আৰু ছোৱালীৰ লাগিব 154.94 চেণ্টিমিটাৰ। আৰু যি আমাৰ STP আৰু STH আছে তেওঁলোকৰ কাৰণে লাগিব 160.02 চেণ্টিমিটাৰ ল'ৰাৰ কাৰণে হাইট, আৰু ছোৱালীৰ কাৰণে লাগিব 152.40 চেণ্টিমিটাৰ। আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পাইছে এইখিনি। আৰু ইয়াত ল'ৰাবোৰৰ চেষ্ট জোখা হ'ব। তো জেনেৰেল OBC MOBC SC আৰু STP তেওঁলোকৰ কাৰণে নৰ্মেল লাগিব 80 চেণ্টিমিটাৰ, আৰু 5 ইঞ্চ ফুলাব লাগিব। তো 5 চেণ্টিমিটাৰ ফুলাই আপোনালোকৰ লাগিব 85 চেণ্টিমিটাৰ। আৰু যে আমাৰ STH আছে তেওঁলোকৰ কাৰণে নৰ্মেল যোনটো আমাৰ চেষ্ট আছে সেইটো লাগিব 78 চেণ্টিমিটাৰ, আৰু 5 ইঞ্চ ফুলাই লাগিব তেওঁলোকৰ 83 চেণ্টিমিটাৰ। তো এইখিনি নিশ্চয় আপোনালোকে গমে পালে। আৰু ইয়াৰ লগতে আপোনালোকৰ ৰানিং থাকিব, লং জাম্পত থাকিব, ল'ৰা ছোৱালী দুটাৰো থাকিব এইখিনি। তো ৰানিঙত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 20, আৰু লং জাম্পত থাকিব 20 মাৰ্ক থাকিব আপোনালোকৰ। ল'ৰাৰ কাৰণে 32 মিটাৰ থাকিব, 14 মিনিট দিয়া হ'ব, আৰু ছোৱালীসকলৰ কাৰণে 16 মিটাৰ থাকিব, তাত 8 মিনিট সময় দিয়া হ'ব আপোনালোকৰ। কিন্তু এইটো নাভাবিব যে 8 মিনিটত সম্পূৰ্ণ কৰিলে আপোনালোকে পাছ হ'ব। যিমানখিনি পাৰে কম সময়ৰ ভিতৰত ৰানিংখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে এটা ভাল নাম্বাৰ আনিবলৈ পাব।
আৰু এতিয়া আপোনালোকক জনাই দিছো যে ফাইনাল যোনটো আমাৰ মেৰিট লিষ্ট থাকিব তাত আপোনালোকৰ টোটেল ক'ত কিমান মাৰ্ক থাকিব গোটেইখিনি আপোনালোকক জনাই দিছো তো আপোনালোকৰ যোনটো ফিজিকেল এফিচিয়েন্সি টেষ্ট আছে তাত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 40 আৰু আপোনালোকৰ যোনটো ৰিটেন টেষ্ট থাকিব তাত আপোনালোকৰ 50 মাৰ্কৰ ৰিটেন টেষ্ট থাকিব কিন্তু আপোনালোকৰ কোৱেশ্চন 100টা থাকিব এটাত হাফ নাম্বাৰ কৈ থাকিব আৰু লগতে যিসকল ল'ৰা ছোৱালীৰ এনচিচি আছে এনচিচি যিসকলৰ বি চাৰ্টিফিকেট আছে তেওঁলোকে এক্সট্ৰা 3 মাৰ্ক পাব আৰু যিসকলৰ চি চাৰ্টিফিকেট আছে এনচিচিৰ তেওঁলোকে 5 মাৰ্ক এক্সট্ৰাকৈ পাব আৰু অৰেল ভাইভাত থাকিব 5 নম্বৰ তো টোটেল আপোনালোকৰ 100 নম্বৰৰ পৰীক্ষা থাকিব তো আপোনালোকক প্ৰথমে জনাই দিলো যি ৰিটেন টেষ্ট হ'ব তাত আপোনালোকৰ টোটেল নাম্বাৰ থাকিব 50 নম্বৰ থাকিলে আপোনালোকৰ কুৱেশ্চন 100টা থাকিব এটাত হাফ নাম্বাৰ কৈ থাকিব তাত আপোনালোকৰ কুৱেশ্চন থাকিব 4টা ভাষাত থাকিব এটো হৈছে এছামিজ বড়ো বেংগলী আৰু ইংলিছ 4টা ভাষাত আপোনালোকৰ প্ৰশ্ন আহিব আৰু তাত আপোনালোকৰ ধৰক জিওগ্ৰাফি পলিটি লগতে আসাম হিষ্ট্ৰী জেনাৰেল নলেজ ৰিজনিং লজিকেল ৰিজনিং যি আছে আৰু জেনাৰেল ইংলিছ এইবিলাকৰ ভিতৰত আপোনালোকৰ কুৱেশ্চন থাকিব তো আপোনালোক গোটেইখিনি বস্তু মই নোটিছটো আপোনালোকক ইয়াতে দেখাই দিছো আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব তো আৰু লগতে যিসকলৰ এনচিচি আছে আগতে আপোনালোকক জনাই দিলো এনচিচিৰ বি চাৰ্টিফিকেট থাকিলে আপোনালোকে 3 নম্বৰ এক্সট্ৰা পাব আৰু যিসকলৰ এনচিচি চি চাৰ্টিফিকেট আছে তেওঁলোকে 5 নম্বৰ এক্সট্ৰা পাব তো আপোনালোকে যদি এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত এটো আপলোড দি দিব তো আপোনালোকে তো এতিয়া গমে পালে যে ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই আৰু 15 তাৰিখ লাষ্ট ডেট তো আপোনালোকে যিসকলে এটো এপ্লাই কৰিব পাৰিব তেওঁলোকে এপ্লাই কৰি ল'ব আৰু ভালদৰে আপোনালোকে পঢ়ি থাকক এতিয়াৰ পৰা তো ভিডিওটো বেছি দীঘলীয়া নকৰো ভিডিওটো এইখিনিলৈকে আছিল যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিওবোৰ পাই থাকিবৰ কাৰণে আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাব মই যিমানখিনি সম্ভৱ আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়া বহুতে কমেন্ট কৰি থাকে যে বহুতে কৈ থাকে যে ইমান দিনৰ পিছত ভিডিও দিলো কিয় ভিডিও দিয়া নাই বুলি কৈ থাকে বৰ্তমান যেটো ইলেকশন আহি আছে বহুত ধৰণৰ ডিউটি হৈ আছে তো ডিউটিৰ পৰা আহি তেনেকৈ সময় পোৱা নাছিলো ভিডিও বনাবৰ কাৰণে সেইকাৰণে ভিডিও দিয়া নাছিলো তো আজি ভিডিওটো এইখিনিলৈকে জয় হিন্দ